নদীয়ে আজি কেইবছৰ ধৰি এনেহেন ৰূপ লৈছে হা আহে মানুহ আহে এছপি আহে ডিএছপি আহে এমএলএ আহে কাবি আহে কিবা আহে আহি চাই চকু দি চাইয়ে তাৰ মানে গুচি যায় যে আৰু মানে আমাৰ বানটো হৈ গ'ল মানুহ মানে গোটেই বাচব চকু দি চালিয়ে মানুহ বাচে ভোটটো লোৱাৰ সময় একজনৰ পাছত একজন একজনৰ পাছত একজন একজনৰ পাছত একজন মিটিং কৰিব হাতজোৰ কৰিব কিবা কৰিব আজি কেইবছৰ ধৰি আজি কত মুছলমান মানুহ কত অসমীয়া মানুহ আজি দুখ লগা কথা শিৱ মন্দিৰ এটা কালি ভাঙছে মই চকুৰ আগত মই থিয়া দি আছোঁ মোৰ বিৰাট বেয়া চকুৰ পানী ওলাই যায় মই মুছলমান নহ'ব পাৰোঁ হা কিন্তু ধৰ্ম হিন্দু মুছলিম নাই ধৰ্ম ডাঙৰ বস্তু আজি শিৱ মন্দিৰ মোৰ চকুৰ আগত পৰা ভাঙি লৈ দিছে আজি কিমান পুৰণা শিৱ মন্দিৰ কিমান ৰাইজে আজি সেই তাতে পূজা পাতল কৰিছে হা সেই মন্দিৰ ভাঙি যায় আমাৰ দুখ লাগে চৰকাৰৰ দুখ নালাগে এইখন আমাৰ অসমৰ চৰকাৰ অসমৰ এমএলএ অসমৰ মিনিষ্টাৰ অসমৰ চব আমি অসমৰ মানুহ আমাৰ অসমৰ মানুহৰ ওপৰত সিহঁতৰ কিয় নজৰ নাই নজৰ থাকিব লাগে ক'ত কি হয় সিহঁতকে দায়িত্ব দিয়া আছে আমি সিহঁতক ভোট দি ডাঙৰ মানুহ বনাইছোঁ সিহঁতে কথা ক'ব পাৰে সিহঁতৰ শক্তি আছে সেই শক্তিটো সময় সুবিধামতে খাটাব লাগে সিহঁতে হা আজি কিমান এটা পুৰণা সত্ৰ এটা মোটামুটি 2-4 দিন পাছত যাবই কিমান এটা দুখৰ কথা আৰু মছজিদ ঘৰটো কিমান গৈছে সিভাগে কথাই নাই হাজাৰ বিঘা মাটি মানে নদীত পৰি গ'ল বৰ্তমান নদী আছে ম্যাদী পাট্টাৰ মাটিত নদী থাকিব লাগে চৰকাৰী মাটিত কিন্তু নদী থাকে ম্যাদী পাট্টাৰ মাটিত মানুহৰ ঘৰ দুৱাৰ ভাঙি তাতে নদী বসবাস কৰি আছে আমাক কিয় নাচাই অলপমান আমাক ভোট দিয়াৰ পেলাই ভোট দি আনি ভোট খুলিব আহে এতিয়া আমাৰ যে নদী নষ্ট হ'ব আছে আমাক কিয় নাচাই হ'ব আমাক অলপ চাই দিলে অলপমান বানপানী দিলে খোলা হয় বাঁহৰ বান্ধি কেইদিন থাকিল বাঁহৰ বান্ধি দুদিন অঁতাই লৈ গেলা অলপ কিয় চেষ্টা নকৰে আৰু ভোট দিয়াৰ পেলাই যে ভোট খুজিব আহে বাৰে ঘৰে এতিয়া যে এতিয়া নদী খুন্দি আছে আমাক কিয় অলপ ৰোধ কৰাৰ কাৰণে আগ্ৰহ নকৰে আপোনালোকে গাড়ীত বহি আৰামছে চাই আছে আমি এতিয়া মৰি আছোঁ দুখী কান্দি ভাত পানী নোহোৱা কৰি ঘৰে পৰি ইলেকশ্যন এমএলএ আছিলে হয়তো এটা কথা কৈছিলে যে কিবা 200-300 কোটি টকাৰ মানে প্ৰজেক্ট হ'ব এই প্ৰজেক্টটো আহিলে হ'ব কিন্তু এই প্ৰজেক্টটো অহাৰ আগতে আমাৰ গোটেইখিনি মানে ধান পকা মানে তুনি মৰণ হৈ গৈছে আমাৰ ইতিমধ্যে গঠন এখন 1/3 মানে অৰ্থাৎ 4/3 অংশ গুচিয়ে গ'ল অহা বছৰ যে আমি এইখিনি এই 3 মাহৰ ভিতৰত বা 2 মাহৰ বাৰিষাটো আমাৰ কাতি মাহো হয় মানে গৰাখহনীয়া যদি কাতি মাহলৈকে যদি গোটেই গাঁওখন গুচি যায় তেতিয়া মানে প্ৰজেক্ট লৈ লাভ নাই মহোদয়ক বা পীযুষ হাজৰিকা মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু ইয়াৰ ফালৰ পৰা আমি মেম'ৰেণ্ডাম ইতিমধ্যে মুখ্যমন্ত্ৰী দিয়া হৈছিল আমাৰ মানে কমতবৰ GM তথা প্ৰণৱ বৰ্মনৰ থৈ দি আমি এখন স্মাৰকপত্ৰ দিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সেইকাৰণে মানে ৰঞ্জিত দাস ডাঙৰীয়াক বা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে আমাৰ সত্ৰখন যিকোনো উপায়েৰে যাতে ৰক্ষা কৰে।